নমস্কাৰ সকলোকে, গুড মৰ্ণিং। এয়া ৰাতিপুৱাই শুই উঠি দেখিলোঁ নহয় বাহিৰত বৰষুণ দি আছে। যোৱা ৰাতি যিহেতু বৰষুণ কমাই নাই। ইফালে আমাৰ গাড়ীখন বাহিৰতে আছে। এয়া দিনটোৰ প্ৰথম আৰম্ভণি কৰিছোঁ মই 1 কাপ গৰম পানীৰ সৈতে। কুহুমীয়া গৰম পানী খাই লওঁ, খাই লৈ আকৌ ঘৰৰ কাম যিহেতু আছে ঘৰৰ কাম কৰাত লাগি দিওঁ। তাৰপাছত সাৰা মোচা এইবোৰে মোৰ কাম। তাৰপাছত আহিলোঁ, আহি বাহিৰতো দেখিলোঁ ঢেৰচোন লেতেৰা হৈ আছে। তাৰপাছত চেণ্ডেল উঠাই মই ওপৰৰ পৰা আজি তললৈ সাৰিছোঁ। তাৰপাছত আকৌ ঘৰ পোছা চোচা কৰি লৈ ল'ম। তাৰপাছত ইফালে আহি দেখিলোঁ এওঁ আছে শুই। ইফালে এওঁ ডিউটিৰ পৰা আহি ভৰিটো এনেকৈ বিচনাতে আছে। ডাঙৰ পেটি উঠা নাই, সৰু পেটি আছিলে বাহিৰত, জানো বৰষুণ কি চাই আছে। ইফালে তাইক আকৌ হাতত ব্ৰাছডাল দি দিলোঁ। আৰু ইফালে মই জল্দিকৈ আহিলোঁ টাবকেইটাত পানী দিবৰ কাৰণে। ইফালে টাবকেইটাত পানী দিব নালাগে, যিহেতু যোৱা ৰাতি বৰষুণ হৈ আছে, সেইটো কাৰণে পানী দিব নালাগে। মই এই যে ফুলডাল দেখিছে ঘৰৰ পৰা আহোঁতে মৰি থাকিল। ইফালে আকৌ ৰঙালাও এজোপা হৈছিলে, মই সেইটো কাৰণে সাইডাল দি দিছোঁ যোৱাকালি। নাজানো যিহে বান্দৰৰ উৎপাত ক'তনো হ'ব, তথাপিতো দিছোঁ আৰু নিজৰ কৰ্তব্যটো। ইফালে এওঁ উঠিলে, টানি উঠাইছোঁ। তাৰপাছত আৰু এয়া ভৰি পাক দেখিছেনে। তাৰপিছত চাহ খোৱাত দুয়োজনে লাগি দিলোঁ। চাহ তাহ খাম আৰু আছে যিহেতু ঘৰৰ কাম। তাৰপাছত আৰু দিনটো মোৰ শেষে নহয়, এওঁলোকে কিবা ডিউটিৰ কথা পাতি আছিলে এওঁ, তাকে কৈ আকৌ দুয়োটাই বহি কিবা কথা কৈয়ে আছোঁ আৰু আজিলৈ বাই। মোৰ মিনি ব্লগটো যদি ভাল পাইছে ক'ব আৰু এনেকৈ আগলৈ দি থাকিম। আজিলৈ বাই।